নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 10 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ সোশ্যাল মিডিয়াত ব্যাপক চৰ্চা হৈছে সত্যৰঞ্জন বৰাক লৈ সত্যৰঞ্জন বৰাই বিতৰ্কিত মন্তব্য কৰিছে নিজৰ ফেসবুক একাউণ্টত আৰু লিখিছে টুপিৰ প্ৰেমত পাগল হোৱাত মোৰ ক'বলগীয়া নাই পিছে টুপিৰ কাৰণে যদি তিলক মচিবলগীয়া হয় মঙ্গল গ্ৰহত গৈ লুকালে ৰক্ষা নাই পুৱাই পুৱাই এই সাৱধান বাণী হুঁচিয়ৰ বাণী সত্যৰঞ্জন বৰাৰ পিছে এই সাৱধান বাণী হুঁচিয়ৰ কাক দিছে সত্যৰঞ্জন বৰাই ইয়াক লৈ প্ৰত্যুত্তৰ দিছে এজন লেখিকাই সত্যৰঞ্জন বৰাৰ কথা কেইবাৰ প্ৰত্যুত্তৰ দিছে সত্যৰঞ্জন বৰাক লৈ এবাৰ নিজৰ মন্তব্য প্ৰকাশ কৰিছে লেখিকা শিকা শৰ্মাই আৰু শিকা শৰ্মাই কৈছে যে মই প্ৰেমত পৰিছো মানৱতাৰ প্ৰেমত ভাৰতৰ সকলো লুঙি টুপি সেউজীয়া শাৰী পিন্ধা মানুহবোৰৰ প্ৰেমত পৰিছো ময়ো চাওঁ কোনে মোৰ কপালৰ তিলক মোচে ভগৱানৰ বাদে মোৰ কপালৰ তিলক মোচাৰ শক্তি কাৰ আছে ময়ো চাই ল'ম এনেধৰণে প্ৰত্যুত্তৰ সত্যৰঞ্জন বৰাক লেখিকা শিকা শৰ্মাৰ আমি সকলোৱে জানো পৃথিৱীৰ 7টা আচৰিত বস্তুৰ এটা তাজমহল হোৱাটো বাৰু ভাৰতীয়ৰ বাবে গৌৰৱ নাছিল নে কোটি কোটি ভাৰতীয়ই বছৰ বছৰ ধৰি গৌৰৱ বুলি ভাবি অহা তাজমহল হঠাৎ কেনেকৈ শাহজাহানৰ চৰিত্ৰহীনতাৰ নিদৰ্শন হৈ পৰিল কোটি কোটি মানুহে নভবা কথাবিলাক কেনেকৈ বিজেপিৰ গেৰুৱা অতি হিন্দুৱে ভাবিব পাৰিলে এবাৰ শিকা শৰ্মাই বহুকেইটা প্ৰসংগত মাত মাতিছে আমি শুনিম যে সত্যৰঞ্জন বৰাক প্ৰত্যুত্তৰ দি শিকা শৰ্মাই আৰু কি কথা কৈছে শিকা শৰ্মাই এই মন্তব্য কৰিছে আৰু কৈছে যে শাহজাহানৰ লগত ঘৃণনীয় সম্পৰ্কৰ কথা শাহজাহানৰ লগত জাহানাৰাৰ ঘৃণনীয় সম্পৰ্কৰ কথা কিয় আজিৰ গেৰুৱা বন্ধবোৰৰ আলোচনাৰ বিষয় কিয় এতিয়া শাহজাহান জীয়াই আছে নেকি নে শাহজাহানৰ নাতি পুতি আমাৰ সমাজৰ মানুহ হৈ বসবাস কৰি আছে কিয় মৰা মানুহক কবৰতো অত্যাচাৰ কৰে গেৰুৱা লম্পটবোৰে শাহজাহানে কন্যা জাহানাৰাৰ লগত সংগম কৰিছিল বুলি কোৱা হিন্দুটোৱে জানেনে যে ঋষি আগস্ত্যই নিজ কন্যা লোপামুদ্ৰাৰ লগত সংগম কৰি পিছত নিজৰে কন্যাক বিবাহ কৰাই সংসাৰ কৰিছিল বুলি প্ৰবাদ আছে আৰু বহুকেইটা মন্তব্য কৰিছে শিকা শৰ্মাই শাহজাহানে নিজ কন্যাৰ লগত যৌন লীলা কৰিছে বুলি কোৱা গেৰুৱা দলটোৱে বা গেৰুৱা মানুহজনে জানেনে যে ঋষি পৰাশৰে নিজৰ কন্যা সত্যৱতীৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ লগত যৌন সম্ভোগ কৰিছিল বুলি প্ৰবাদ আছে যাৰ ফলত হেনো তেওঁলোকৰ বিবাহ হৈ মহৰ্ষি বেদব্যাসৰ জন্ম হৈছিল এই সকলোবোৰ কথা আমি কোনেও দেখা নাই আমাৰ মা দেউতা বা ককা আইতাহঁতেও দেখা নাই কেৱল শুনিছে গতিকে শ বছৰৰ আগৰ শুনা কথাৰ ওপৰত ভিত্তি কৰি আজিৰ তাৰিখত কাৰোবাক বাৰে বাৰে আক্ৰমণ কৰি থকাটো উচিত নে প্ৰাচীন কালত কোনে কাৰ লগত সংগম কৰিছিল সেয়া এতিয়া আমাক কিয় লাগে প্ৰত্যেক মানুহ নিজৰ মতেৰে আগবাঢ়ে প্ৰত্যেক মানুহবোৰে নিজৰ বিচাৰ বিবেচনা থাকে প্ৰাচীন কালৰ কোনোবা ঋষি মুনিৰ চৰিত্ৰৰ স্খলন হল বুলিয়েই আজি আমি হিন্দুক সেই কথা শুনাই থকাটো যিদৰে উচিত নহয় ঠিক একেদৰে প্ৰাচীন ইতিহাসৰ সম্ৰাট শাহজাহানৰ যৌনাচাৰৰ কথাৰে আজিৰ মুছলমানক আক্ৰমণ কৰি থকাটো উচিত নহয় দুখ সকলোৰে থাকে তাক খুচৰি আজিৰ সমাজ কলুষিত কৰাটো সমাজ বিৰোধী কাম নহয়নে বাৰু এবাৰ অসমৰ ৰাইজক এই আহ্বান আৰু এই কথা জনাইছে শিকা শৰ্মাই লগতে লেখিকা শিকা শৰ্মাই কৈছে যে বহু লেতেৰা কাহিনীৰে ভৰি আছে আমাৰ প্ৰাচীনতা সঁচা মিছাৰ সাক্ষী নাই সেইবাবেই আমি সেইবোৰক আলোচনালৈ আনি সমাজৰ পৰিৱেশ বিনষ্ট কৰিব নোখোজো আমি প্ৰেক্টিকেল হ'ব বিচাৰো কিন্তু বিজেপিৰ দিনত এনেকুৱা কিছুমান নৰাদমৰ সৃষ্টি হ'ল যি নিজে খ্ৰীষ্টিয়ান বিয়া কৰাই লৈছে আৰু ঘৈণীয়েক ঘৰত এৰি হিন্দুত্ব ৰক্ষাৰ নামত ঘূৰি ফুৰি পৰস্ত্ৰী গমন কৰি ফুৰিছে আৰু নেতা হোৱাৰ আশাত বিজেপিৰ পৰা টিকট পোৱাৰ লালচাত এমএলএ হোৱাৰ লোভত বাৰে বাৰে মুছলমানক আক্ৰমণ কৰি আছে
ফলত কি হৈছে সৰু সৰু ল'ৰা ছোৱালীবোৰে কথাবোৰ বেয়াকৈ শিকিছে ভাৰত বুৰঞ্জীৰ চৰিত্ৰবিলাকৰ বিষয়ে কিছুমান মনে সজা ধাৰণ কৰিছে যিবোৰ সেই সৰু সৰু ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যতৰ বাবে বৰ ভয়ানক নিগেটিভ সমালোচনাই সেই মৃত ব্যক্তিজনৰ প্ৰতি বেয়া ভাৱৰ সৃষ্টি কৰিব তেওঁলোকৰ বিষয়ে অধ্যয়ন কৰিবলৈ আগ্ৰহ নাইকিয়া হ'ব শাহজাহানৰ বিষয়টো আওকাণ কৰিলে ভাৰত বুৰঞ্জীৰ অধ্যয়ন আদৰুৱা হৈ ৰ'ব ইউপিএছচিত শাহজাহানৰ প্ৰশ্নত অতি হিন্দু অসমীয়াৰ আলোচনাবোৰ নিৰৰ্থক ইউপিএছচিৰ প্ৰশ্নত শাহজাহান পৃথিৱীৰ 7 অল্ডাৰ্ছৰ অন্যতম স্ৰষ্টা সেই চিৰ সত্যক অৱমাননা কৰাৰ ক্ষমতা বিজেপি পালিত গেৰুৱা ককাইৰ নাই গতিকে গেৰুৱা ককাই ভুল গেৰুৱাৰ কথা মতে শাহজাহানক বিচাৰ কৰিবলৈ যোৱা কোনো অসমীয়া হিন্দুৱে ইতিহাস সলনি কৰিব নোৱাৰে কুইজৰ প্ৰশ্নত তাজমহল কোনে বনাইছিল বুলিয়ে সুধিব শাহজাহানে কেইজনীৰ লগত কেইবাৰ কি কৰিছিল সেই কথা নুসুধে সেই কথা অসভ্যবোৰৰ বাদে আন কোনেও আলোচনা নকৰে যৌন সম্পৰ্ক মানুহৰ জীৱনৰ অবিচ্ছেদ্য অংগ কোনে কাৰ লগত কেইবাৰ কৰিছিল বা কৰি আছে সেয়া একমাত্ৰ নিজেহে জানে গতিকে এইবোৰ ফালতু কথা লৈ আলোচনা কৰাটো ভাল নহয় গতিকে জীয়াই মানুহবোৰ বাদ দি তাহানিতে মৰা ইতিহাস চৰিত্ৰ শাহজাহানৰ যৌন জীৱনৰ পথ খেদাটো পাগলামিৰ বাদে আন একো নহয় 5 ষ্টাৰ হোটেলৰ পৰনাৰীৰ লগত গোপন অভিসাৰ চলা যুগত শাহজাহানৰ যৌন সম্পৰ্কীয় জীৱন আলোচনা কৰি লাভ নাই পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই যোৱাকালিৰ কৰোনাৰ আপডেট প্ৰকাশ কৰিছে আৰু যোৱাকালি দিনটোত কৰোনাত আক্ৰান্ত হৈছে 247 জন ৰোগী অসমত 46,574 জন ৰোগী কৰোনা টেষ্ট কৰাৰ পাছতে 46,574 জন লোকক কৰোনা টেষ্ট কৰাৰ পাছতে 247 জনৰ গাত কৰোনা পজিটিভ ওলাইছে আৰু যোৱাকালি দিনটোত কামৰূপ মেট্ৰৰে 115 জন লোক আক্ৰান্ত হৈছে যোৱাকালি দিনটোত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 3 জনকৈ লোক অসমত 98.48% হৈছে কৰোনাৰ পৰা উদ্ধাৰৰ শতাংশ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে তাৰ ভিতৰত 1 নম্বৰ হৈছে যে চলিত নৱেম্বৰ মাহত কোভিড ভেকচিনৰ প্ৰথম ড'জৰ 100% লক্ষ্য সম্পূৰ্ণ কৰিব অসমে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি কোভিড ভেকচিনৰ প্ৰসংগৰ লগতে অন্যান্য বিভিন্ন দিশ অৱগত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত নিৰ্মীয়মান এইমছ আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ এই সাক্ষাততে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে নিয়ন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বে দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালকো সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নামৰূপৰ VFCL লৈ কেন্দ্ৰৰ 100 কোটি অনুমোদন ভাৰত চৰকাৰে অনুমতি দিলেই 18 বছৰৰ তলৰ শিশুক প্ৰদান কৰা হ'ব কোভিড ভেকচিন প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত নতুন দিল্লীত 18 বছৰৰ তলৰ শিশুক ভেকচিন প্ৰদানৰ সন্দৰ্ভত বিশেষ মন্তব্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে